Good morning everyone. Our Belaguri Uচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান ক্লাছ 7 ৰ তিনিগৰাকী ছাত্ৰী তেওঁলোকে আমাৰ ছাৰ সকলৰ সহায়ত ভীমকলৰ গছৰ পৰা তেওঁলোকে নিজে তৈয়াৰ কৰি উলাইছে কিছু কলখাৰ। ইয়াত আমাৰ ছাৰ বাইদেউ সকলৰ যথেষ্ট অৱদান আছে। গতিকে তেওঁলোকে নিজা প্ৰচেষ্টাত স্কুলতে তৈয়াৰ কৰা কিছু কলখাৰৰ বিষয়ে আপোনালোকৰ আগত কেনেকৈ তেওঁলোকে তৈয়াৰ কৰিছে, ক'ৰ পৰা পালে তাৰ বিষয়ে কিছু ক'ব। এতিয়া আমাৰ ষ্টুডেণ্টক আমি ক'বলৈ অনুৰোধ জনাইছোঁ যে তেওঁলোকে ইয়াত কেনেকৈ বনাইছে। বজাৰৰ পৰা অনা ছদাখাৰ দেহৰ বাবে ক্ষতিকাৰক, সেইকাৰণে আমি ঘৰতে ভীমকলৰ পৰা খাৰ তৈয়াৰ কৰিছোঁ। আমাৰ চাৰিওফালে ভীমকল গছৰ পৰা আমি খাৰ তৈয়াৰ কৰিছোঁ। স্কুলত আমি খাৰ ছাৰহঁতৰ সহায়ৰ বাবে আমি খাৰ প্ৰস্তুত কৰিছোঁ। এতিয়া তেওঁলোকে আপোনালোকক অলপ খাৰটো দেখাই দিব। গীতা বসুমতাৰী, তোমালোকে কল খাৰটো স্কুলতে প্ৰস্তুত কৰিছানে? কৰিছোঁ, স্কুলতে ছাৰৰ সহায়ত। কেনেকৈ প্ৰস্তুত কৰিছা তোমালোকে? প্ৰচেছটো অকণমান কৈ দিয়া। আমি কলগছ কাটি ৰ'দত শুকুৱাইছোঁ, শুকোৱাৰ পিছত জুই জ্বলাই খাৰটো জ্বলাইছোঁ, জ্বলোৱাৰ পিছত আমি লাড়ু বনাই চেপি দিছোঁ কাপোৰৰ লগত। ঠিক আছে, থেংক ইউ।